থাকি কেনেকুৱা পাইছা নেজানো, কিন্তু ঘৰৰ গোটেই কামবোৰ তুমি বৰ ধুনীয়াকৈ কৰা। তোমাৰ কাম দেখি কিন্তু মই বৰ পছন্দ হৈছোঁ। আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ মই। এতিয়া মই গম পোৱা মতে তুমিতো মাছ মাংস খোৱা ঘৰৰ ছোৱালী। শাহুমা, আমাৰ ঘৰত প্ৰায় মাছ মাংস খোৱা হয়েই, আৰু মইতো গাহৰি মাংস খাই খুব ভাল পাওঁ, মোৰ ফেভৰিট হয়। আপোনাৰ কি মাংস খাই ভাল লাগে শাহুমা? ক'লা তুমি? মানে আপোনাৰ কি মাংস খাই ভাল লাগে সেইটোহে সুধিছোঁ। এনেই মই সকলোবোৰ বনাব জানো বাৰু, হ'লেও আপোনালোকে ভাল লগাটো বনাই ভাল লাগিব দিয়কচোন। তুমি এইখন ঘৰৰ বোৱাৰী হৈ আজিলৈকে এইটো নাজানা নেকি আমি মাছ মাংস খাওঁ নে নাখাওঁ? মানে কিয় আদৰ্শই তোমাক কোৱা নাই নেকি? কি কথা শাহুমা? নাই নহয়, তেওঁ মোক একোৱে কোৱা নাই। কি? ঠিক আছে, তেতিয়াহ'লে মই কৈছোঁ শুনা। আমি নিৰামিষ ভোজী মানুহ হয়। কি? এইখন ঘৰত মাছ মাংস বহুত দূৰৰে কথা। কণী খোৱাও এইখন ঘৰত পাপ। মানে তুমি এতিয়া আমাৰ ঘৰলৈ বিয়া হ'লা যেতিয়া মাছ মাংস কণী তুমি একোৱে খাব নোৱাৰা। আমি যেনেকৈ নিৰামিষ খাওঁ তুমিও নিৰামিষেই খাব লাগিব। আমাৰ পূৰ্বপুৰুষৰ দিনৰে পৰা এইবোৰ নীতি নিয়ম চলি অহা হৈছে। গতিকে এতিয়া তুমি আমাৰ ঘৰৰ বোৱাৰী যেতিয়া তুমিও চলিবই লাগিব। ডাঙৰ বোৱাৰীও এইবোৰ সকলো মানি চলিছে, গতিকে এজনী সৰু বোৱাৰী হিচাপে তুমিও মানি চলিব লাগিব। এইখন ঘৰত মাছ মাংস কণী একোৱে ব্যৱহাৰ নহ'ব। আৰু এইটো ভুল কেতিয়াও নকৰিবা, ঘৰত নিদিয়ে বুলি বাহিৰত মনে মনে খোৱাটো। চাবা কিন্তু যিদিনাখন তুমি এই ভুলটো কৰিবা এইদিনাখনেই তুমি এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। বুজিলা নহয়? তুমি আজিৰে পৰা সম্পূৰ্ণ মাছ মাংস কণী এৰি দিব লাগিব। এইবোৰ আপোনালোকে কি কৈছে? আদৰ্শই মোক এইবোৰৰ বিষয়ে একোৱে কোৱা নাছিল। এইবোৰ মই নাজানো। এইখন ঘৰৰ বোৱাৰী হিচাপে এইখন ঘৰৰ নীতি নিয়ম মানি লোৱাটো তোমাৰ দায়িত্ব। বুজিলা নহয়? বুজিলো মা, বুজিলো। ঠিক আছে, আৰু কিবা এটা যদি তোমাৰ অসুবিধা হয় তেতিয়াহ'লে ডাঙৰ বোৱাৰীক সুধি ল'বা। এতিয়া ইয়াৰ পৰা যোৱা। হ'ব শাহুমা। মই নজনাকে জানো হলানো বৰেজনী চকুতে পিৰি পিৰি চাৱনী। কি হ'ল সুনিতা? শাহুমাই কিবা ক'লে নেকি তোমাক? নাই বাইদেউ। আচ্ছা ঠিক আছে, তুমি এতিয়া কিবা কৰিবানে? নাই, এতিয়া মোৰ একোৱে কাম নাই। আপোনাক কিবা সহায় লাগিলে ক'ব। মই মানে কেক এটা বনাব লৈছোঁ, তুমি মোক অলপ সহায় কৰি দিবাচোন দেই। হ'ব বাইদেউ, কথা এটা সুধিব আছিলে। কোৱাচোন কোৱা। আপুনি কেকত কণী ব্যৱহাৰ কৰিছে নেকি? ইমান টানকৈ কিয় কৈছা? লাহে লাহে কোৱা। এখন ঘৰত মাছ মাংস কণী এইবোৰ শব্দ শুনিলে শাহুমাই দিব। নাই মই ইয়াত একেবাৰে কণী ব্যৱহাৰ কৰা নাই, একদম এগলেছ কেক বনাইছোঁ মই। কি? আপুনি কি গাভৰুৰ পৰাই মাছ মাংস নাখায় নেকি বাইদেউ? নাই, মইতো বহুত মাছ মাংস খাই ভাল পাইছিলোঁ, আৰু আমাৰ ঘৰতো মাছ মাংস প্ৰায় ব্যৱহাৰ হয়েই। মইতো গাহৰি খাওঁ, ছাগলী খাওঁ, কুকুৰা হাঁহ চবেই খাওঁ, কিন্তু বিয়া হোৱাৰ পাছত সেইবোৰ সকলো এৰি দিলোঁ। আৰু শাহুমাই প্ৰথম আহোঁতেই কৈ দিছে এইবোৰ একেবাৰে নিষেধ বুলি। আৰু ঘৰৰ কোনোৱে নাখায় যেতিয়া মোৰো ইমান খাবলৈ মন নাযায়, আৰু আজিকালি নেখায় একেবাৰে মনেই নোযোৱা হ'ল। আপুনি কি বিয়াৰ আগতে গম পাইছিলে এওঁলোক যে নিৰামিষ বুলি? গম পাইছিলোঁ, কিন্তু তথাপিও এওঁ মোক কৈছিলে মনে মনে কেতিয়াবা বাহিৰত গৈ খাবা বুলি, আৰু মাহঁতৰ ঘৰলৈ গ'লেও খাব পাৰিবা বুলি। কিন্তু মই নাখাওঁ, কাৰণ মোৰ ঘৰখনৰ নিয়ম ভংগ কৰি একেবাৰে ভাল নালাগে। নিজৰ লোভৰ কাৰণে নিজৰ ঘৰখনৰ নীতি নিয়মবোৰ পাহৰি যাব নোৱাৰোঁ নহয়। মায়ে অতদিনে এইখন ঘৰ ইমান পবিত্ৰতাৰে চলাই আহিছে, এতিয়া আমি জানো অপবিত্ৰ কৰিলে হ'ব বোৱাৰী কেইজনী হৈ? তুমিও চাগে মাছ মাংস খাই ভাল পোৱা ন? লাহে লাহে তোমাৰো অভ্যাস হৈ যাব, লাহে লাহে মন নোযোৱা হৈ যাব। কিন্তু বাইদেউ, মোকতো আদৰ্শ এইবোৰৰ বিষয়ে একোৱে কোৱা নাছিল। তেওঁতো মোক মাছ মাংস নাখাওঁ বুলি কেতিয়াও কোৱা নাছিল, আৰু মই যে মাছ মাংস খাই ভাল পাওঁ বুলি এওঁ ভালকৈয়ে জানে। আৰু আপোনাৰ দৰে ময়ো গাহৰি মাংস খাই খুব ভাল পাওঁ। সপ্তাহত মই দুবাৰ হ'লেও গাহৰি মাংস খাওঁৱেই। মই মাছ মাংস এৰিব নোৱাৰোঁ বাইদেউ, বিশেষকৈ গাহৰি মাংসটো একেবাৰেই এৰিব নোৱাৰোঁ। মোৰ এতিয়া কি হ'ব? মই যদি জানিলোহেঁতেন তেতিয়াও আদৰ্শলৈ বিয়া নহ'লোহেঁতেন। মই আদৰ্শ এনেকুৱা বুলি নাজানো নহয়, ভালেই নাপালোহেঁতেন মই আগতে জনা হ'লে গাহৰি মাংস নাখায় বুলি, মাছ মাংস নাখায় বুলি। পাৰিজাত, মাছ মাংস খোৱাটোৱেই জীৱন নহয় নহয়। এইখন ঘৰত নিৰামিষ খাব পাৰে, কিন্তু মানুহবোৰৰ অন্তৰকেইখন বৰ ভাল। মাছ মাংস খাবলৈ যদি এৰি দিয়া তুমি বহুত সুখী হ'ব পাৰিবা ইয়াত। আদৰ্শ এজন বহুত ভাল ল'ৰা, আদৰ্শই তোমাক বহুত সুখত ৰাখিব। এদিন তুমি নিজেই পাহৰি যাবা মাছ মাংসৰ সোৱাদটো। শাহুমাও বহুত ভাল, আমাক বহুত মৰম কৰিব। তেওঁ অকণমান খঙালী, তুমি যদি ভুল নকৰা তেওঁ বহুত মৰম কৰে। এতিয়া যোৱা, মই জানো তোমাৰ মনটো অলপ বেয়া লাগিছে, তুমি ৰুমত গৈ অলপ ৰেষ্ট লৈ লোৱা। ঠিক আছে বাইদেউ। বেচেৰীজনী গম নোপোৱাকৈ বিয়া হৈ আহিলে। আদৰ্শই বাৰু তাইৰ লগত কিয় তেনেকুৱা কৰিলে? বিয়া পাতিছে যদি সঁচা কথা কৈ বিয়া পাতিব লাগে। তাইৰ অন্তৰখন মই বুজি পাইছোঁ, কাৰণ মোৰো এদিন এনেকুৱা হৈছিলে বাৰু। তথাপিও এওঁক মই সঁচা ভাল পাইছিলোঁ। মাছ মাংসৰ কাৰণেতো এওঁক এৰি দিব নোৱাৰোঁ। তোমাৰি কথা ভাবিলে জানা উপচি পৰে। কি সাধাৰণ কথা?
তুমি যে মোক ইমান মিছা কথা এটা কৈ বিয়া পাতিলা সেয়া কি সাধাৰণ কথা তুমি কি কৈছা মোৰ আগত হা তুমিতো বহুত ভাল পাওঁ বুলি কৈছিলা মোৰ নিচিনা গাহৰি মাংস খাই এতিয়া সেইকাৰণে যেতিয়া হ'লেও মই গাহৰি মাংস খোৱাৰ কথা ক'লে তোমাৰ লগত তুমি কিবা নহয় কিবা এটা বাহানা মাৰিয়ে দিয়া যেতিয়া হ'লেও ৰেষ্টুৰেণ্টত গৈ অমুকটো নাখাওঁ তমুকটো খাবলৈ মন নাই অমুক তমুক কৈ থাকা আৰু বেছিভাগটো তুমি মোৰ লগত ৰেষ্টুৰেণ্ট যোৱাই নাছিলা সোমবাৰে যদি যাওঁ সোমবাৰে ব্ৰত আছোঁ যে মই মাছ মাংস নাখাওঁ বা বেলেগ বাৰত যদিও যাওঁ তেতিয়াও সেই কিবা এটা নহয় কিবা এটা বাহানা এলাৰ্জি আছে অমুক তমুক কি কৈছিলা তুমি মাছ মাংস খাই বহুত ভাল পাওঁ কিন্তু কেতিয়াবা কেতিয়াবা মোৰ এলাৰ্জি হৈ যায় এতিয়া বুলিহে কৈছিলা এইবোৰ মিছা কথা নহয় আই এম ছ' চৰি পাৰিজাত আচলতে মই ভালকৈ জানিছিলোঁ তুমি মাংস খাই কিমান ভাল পোৱা তোমাক পাবলৈকে মই এইবোৰ মিছা মাতিছিলোঁ এতিয়া কি হ'ল চৰি পাৰিজাত মই মাত্ৰ তোমাক পাবলৈকে এইবোৰ কৰিছিলোঁ মই সঁচাকৈ তোমাক বহুত ভাল পাওঁ আৰু বহুত ভালকৈ ৰাখিম মই সেইবোৰ নাজানো তুমি মোক কিয় মিছা কথা কৈ বিয়া পাতিবা সঁচা কথা কোৱা হ'লেও কিজানি মই তোমাক ভালেই পালোহেঁতেন কিন্তু এতিয়াও একো হোৱা নাই তুমি কিয় ইমান উগ্ৰ হৈছা তুমি ঘৰতহে খাব নোৱাৰা বাহিৰত মনে মনে খাই আহিলে হ'ল তোমালোকৰ মায়ে যদি গম পায় তেতিয়া পাই তেওঁক মই গম পাবলৈ নিদিওঁ নহয় আৰু তুমিও গম পাবলৈ নিদিবা চোৱা তুমি যে বাহিৰত মাছ মাংস খোৱা বুলি একমাত্ৰ ময়ে জানিম এনেকুৱা মিছা জালত ফচিম বুলি মই কেতিয়াও ভবা নাছিলোঁ এতিয়া মোৰ মা দেউতাহঁতে আহিলেও মই সুধা ভাত খুৱাব লাগিব একো কিয় কৈছা আমি মাছ মাংস নাখাওঁ বুলি কি সুধা ভাত খাম নেকি আচলতে আমি তাতকৈ বহুত ভাল ভাল বস্তু খাওঁ বুজিলা হ'ব দিয়া তোমালোকে যিমানেই ভাল বস্তু নোখোৱা কিয় মাছ মাংসৰ মান কেতিয়াও নহয় হ'ব দিয়া তুমি এতিয়া খং কৰিব নালাগে মই তোমাক বাহিৰলৈ লৈ যাম নহয় মাছ মাংস খুৱাবলৈ অ'কে ঠিক আছে আৰু নিবই লাগিব মই এৰিব নোৱাৰোঁ এইবোৰ মাছ মাংস তোমাৰ বৌৰ দৰে বুলি মোক নাভাবিবা হেৰি মই এটা কথা ভাবিছোঁ কি কথা কোৱাচোন এতিয়া দেখোন আদৰ্শও বিয়া পাতিলে ঘৰত আৰু এজনী বোৱাৰী হ'ল সেইকাৰণে ভাবিছোঁ এইবাৰ বলক আমি এসপ্তাহমানৰ কাৰণে আমাৰ মাহঁতৰ ঘৰলৈ যাওঁ এতিয়া ঘৰত মানুহ আছে যেতিয়া এসপ্তাহ থাকি আহিলেও একো প্ৰব্লেম নাই আগতে মা অকলে আছিল সেইকাৰণে ঘৰত বেছি দিন থাকিবলৈ একেবাৰে মন যোৱা নাছিল এতিয়া যিহেতু আদৰ্শই বিয়া পাতিলেই গতিকে আমি যাব পাৰোঁ দিয়কচোন তুমি ঠিকে কৈছা বাৰু ৰ'বা মই অলপ ভাবি লওঁ তাৰপিছতহে ক'ব পাৰিম কোনকেইদিনা যাব পাৰিম একো নহয় দিয়ক আপুনি দেখোন আমাৰ ঘৰৰ পৰাও স্কুললৈ আহিব পাৰিবই ইমানো দূৰ সেইটোতো হয় হ'লেও তোমাৰ লগত যাম যেতিয়া অকণমান তাত মানুহবোৰক টাইমো দিব লাগিব নহয় কিমান ডাঙৰ পৰিয়াল তোমালোকৰ সকলোৰে ঘৰলৈ যাব লাগে সকলোৱে যোৱাই বুলি আশা কৰে চাওঁচোন মিলাই চাওঁ কিবা এটা মই কিন্তু যামেই দেই আপুনি যেনেকৈ হ'লেও মিলাব শুনিছেনে আজি মই আদৰ্শ আৰু বোৱাৰীক কিবা এটা তৰ্কাতৰ্কি লাগি থকা শুনিছোঁ মায়ে সেইটো সময়ত নামঘৰলৈ গৈছিল সন্ধিয়া সিহঁতি বিয়া পতানো কেইদিন হৈছে কাজিয়া লাগিবলৈ হ'লেই নে তাকেই সেই আকৌ আমাৰ আদৰ্শ জানো কম পাৰিজাতক হেনো মিছা কথা কৈ বিয়া পাতিছে মানে কি মিছা কথা আচলতে পাৰিজাত এজনী মাছ মাংস খোৱা ঘৰৰ ছোৱালী নন ভেজিটেৰিয়ান হয় আৰু আদৰ্শই বোলে তাইক মিছা কথা কৈছে মানে আদৰ্শই বিয়াৰ আগতে কোৱা নাই যে আমাৰ ঘৰখন একেবাৰে নিৰামিষ বুলি তাই এতিয়া শাহুমাই কোৱা কথাবোৰ শুনি একদম চখ হৈ গৈছে জানেনে সেইজনী বৰ ডাঙৰকৈ ঝটকা এটা পালে সেইকাৰণে চাগে গালি দি আছিলে নেকি আদৰ্শক মই সেই শুনিলোঁ আৰু বেছিকৈ শুনি নাথাকিলোঁ অকণমান টানকৈ কথা কোৱা শুনিয়ে গম পালোঁ আৰু সেইটো কথাতে লাগিছে বুলি কাৰণ ৰাতিপুৱা মোক তাই সুধিছিলে একো নহয় দিয়া তোমাৰ নিচিনা সেই পুৰণা হ'লে নিজে বুজি পাব আৰু নিজে এৰি দিব তাই তথাপিও ই ভুল কৰিছে নহয় মিছা কথা কৈ এনেকৈ মিছা কথা ক'ব নালাগে নহয় ছোৱালীজনীক এতিয়া ঘপককৈ জানো তাই এৰো বুলি এৰি দিব পাৰে কিন্তু এৰিবতো লাগিবই এইখন ঘৰৰ নীতি নিয়মটো তুমি ভালকৈ জানা গতিকে এইটো তোমাৰ দায়িত্ব তুমি তোমাৰ জা জলীজনীক তোমাৰ দৰে সকলো নীতি নিয়ম শিকাই দিবা তাই যাতে কেতিয়াও সেইটো ভুল নকৰে আৰু কেনেবাকৈ যদি ভুলতে তাই মাছ মাংস খাই দিয়ে যদি মায়ে গম পায় কিমান দুখ পাব মনত ইমান দিনৰ এইখন ঘৰৰ সকলো শেষ হৈ যাব মই তাইক বুজাই দিছোঁ কিন্তু তাইহে আৰু কিমান বুজি পাইছে তাইহে জানে আপুনি কিন্তু আমাৰ ঘৰলৈ যোৱা কথাটো একেবাৰে নাপাহৰিব দেই যেনেকৈ হ'লেও এইবাৰ যামেই মাহঁতে বহুত আশা কৰি আছে আগতে গ'লে সদায় কওঁ সৰুটোৱে বিয়া পাতি লওকচোন তাৰপিছত ভালকৈ আহিম নহয় থাকিবলৈ বুলি এতিয়া আৰু সি বিয়া পাতিলে যেতিয়া একো বাহানা নচলিব হ'ব দিয়া মই যাম বাৰু লাগিলে তাৰ পৰা স্কুললৈ আহিম ডিউটিটো যাবই লাগিব ন গোপিনীবোৰ যে ইমান দেৰি কৰিছে এনেকৈ বাৰু দেৰি কৰিলে কেনেকৈ হ'ব বেছি ৰাতিলৈকে আকৌ নাম লৈ থাকিব নোৱাৰোঁ নহয় ঘৰলৈ যোৱা কথা আছে তাকেই সদায় ইহঁতৰ কাৰণে ৰৈ থাকিব লাগে এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু নাম ল'বলৈ সন্ধিয়া সোনকালে আহিব লাগে সোনকালে নাম লৈ নাম থৈ সোনকালে ঘৰাঘৰিও হ'ব লাগে নহয় তাকেই আমাৰ গোপিনীসকলে কেতিয়ানো বুজিব এইবোৰ কথা তহঁতি দুজনী কেতিয়াবা আহিলি নি বাইদেউ আমি কেতিয়াবা আহিলোঁ তাকে কৈ আছোঁ আকৌ আপোনালোকে ইমান দেৰি কৰিছে বুলি হয় পাই গোপিনীসকল বৰ দেৰি কৰিছে মই আকৌ জানোৱেই নহয় ঘৰত আকৌ বোৱাৰী ছোৱালী নাই গোটেই কামবোৰ অকলে কৰিবলগীয়া হয় সেইকাৰণে অলপ দেৰি হ'ল আৰু আজিকালি আমাৰ শইকীয়ানীৰহে সময় দুজনীকৈ বোৱাৰী পালে নহয় ঘৰত দুজনীকৈ বোৱাৰী আছে যেতিয়া আপুনিতো পাৰিবই সোনকালে আহিবলৈ তেনেকৈ যে নক'ব ঘৰত দুজনী বোৱাৰী থাকিলে কি হ'ব সৰুজনী নতুন নহয় জানো তাইক বহুত কথা শিকাবলগীয়া হয় আৰু বোৱাৰীকেইজনী থাকিলে বুলি আৰু গোটেই ঘৰৰ কামবোৰ তাহাঁতৰ ওপৰত জাপি মই আহিব নোৱাৰোঁ নহয়
তথাপিও যি কাম থাকিলেও নাথাকিলেও নামঘৰত সেই নাম ল'ব লাগে বুলি মই সকলো কাম বাদ দি হ'লেও গুচি আহোঁ আৰু আপোনাৰো দেখোন বোৱাৰী আছিলেই আপোনাৰ স্বভাৱৰ কাৰণেহে গুচি গ'ল এনি টাইম বোৱাৰীবোৰৰ ঘৰত থাকিলে বকি থাকিব কোন থাকিবনো হ'ব হ'ব আই সেনেকৈ যে ক'ব নালাগে আৰু দেই ঘৰত সেই নতুন বোৱাৰীও আছে দুজনী বোৱাৰী আছে বুলিহে মই এনেই ধেমালিকেহে কৈছিলোঁ এনেকৈ মোৰ ঘৰৰ কথা ক'বলৈ মই কোৱা নাছিলোঁ নহয় অ' আই আপুনি মোৰ লগত ধেমালি কৰিছে ঠিকেই আছে মই আপোনাক সঁচা কথাটো ক'লোঁ সেইটোতো কি ডাঙৰ কথা হ'ল আপুনিহে বোৱাৰীৰ লগত খাব নোৱাৰিলে সেইকাৰণে এৰি থৈ গুচি গ'ল এতিয়া সৰু ল'ৰাটোৱে বিয়া পাতিলে আৰু সেইটো ভুল নকৰিব আকৌ দেই নহ'লে দুজনী বোৱাৰীয়েকে এৰি গুচি যাব বাপেকে হ'ব হ'ব আপোনালোকে এইবোৰ কথা থওক এতিয়া এই শৰাই চৰাই সজাব লাগে নহয় বলকচোন বলক বাইদেউ আহকচোন গোপিনীসকল দেৰিকৈ আহিলেও আমি আগত অহা কেইজনীয়ে যদি কামবোৰ কৰি থওঁ তেতিয়াহ'লে আৰু সোনকালে হ'ব দেৰি হ'লে আমাৰ কাৰণে দিগদাৰ অঁ আপুনি ঠিকেই কৈছে বলক শৰাইখন সজাই লওঁ আৰু কিমান দিন আৰু এনেকৈ ধৈৰ্য ধৰি থাকিম ইমান দিন মাছ মাংস নোখোৱাকৈ থাকিব পৰা নাই মই ইমান মনত পৰিছে ঘৰত বিধে বিধে মাছ মাংস বনাই বনাই খোৱাখিনি মোবাইলত আৰু কিমান চাই চাই মুক্ত পৰিয়াম এইবাৰ বাইদেউহঁতে মাকৰ ঘৰৰ পৰা অহাৰ পাছত আমিও যাব লাগিব কেইদিনমান থাকি ঠিকছে ডকচি খাই আহিম হেৰা কি কৰি আছা হয় নাই একো কৰা নাই কিবা এটা ভাবি আছিলোঁ কোৱাচোন কিবা আছিলে নেকি লগৰ এজনে তেওঁলোকৰ ঘৰত আলহী খোৱাকৈ মাতিছে কাইলৈ গধূলিকৈ তুমি যাব পাৰিবা নহয় কি যে কথা কোৱা দেখা নাই জানো ঘৰত বাইদেউ আৰু দাদা নাই আৰু তুমিতো জানাই মায়ে নামঘৰলৈ গৈ এইকেইদিন নাম লৈ আছে বুলি অহ মই একেবাৰে পাহৰিছিলোঁ জানানে মা যে নামঘৰলৈ নাম ল'বলৈ যায় বুলি মই একেবাৰে পাহৰিলোঁ মই আকৌ ইয়াক ক'বলৈ পাহৰিলোঁ নহয় হ'ব দিয়া মই লগৰজনক কৈ দিম বাৰু মই বেলেগহে কথা এটা ভাবিছোঁ কি কথা বাইদেউ আৰু দাদা মাকৰ ঘৰৰ পৰা অহাৰ পাছত আমিও আমাৰ মাৰ ঘৰলৈ যাম তুমিতো জানাই ন তোমালোকৰ ঘৰলৈ অহাৰ পৰা মই মাছ মাংস একোৱে খোৱা নাই মোৰ বহুত খাবলৈ মন গৈছে জানানে গতিকে মই সেইকাৰণে যাম বুলি ভাবিছোঁ কি কোৱা তুমি ঠিক আছে বৌহঁতক আহি ল'বলৈ দিয়াচোন হ'ব দিয়া মা ভালে আছে নহয় অঁ ডাঙৰ বোৱাৰী মই ভালে আছোঁ তহঁতি ভালে কুশলে পালিহিতো ঘৰত সকলোৰে ভালে নহয় বিয়নী বিয়ৈ তাৰপিছতে তোমালোকৰ বৌ দাদা সকলোৰে কি খবৰ ভাল ভাল মা সকলোৰে ভাল আপোনাৰো খবৰ সকলোৱে লৈছিলে আচ্ছা ঠিক আছে এতিয়া যোৱা ৰুমত গৈ অলপ ৰেষ্ট কৰা আমি নাথাকোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই কি অসুবিধা হ'বনো অসুবিধা হ'লে ফোন কৰি ক'লোৱেহেঁতেন এতিয়া ফ্ৰেছ হৈ মেলি অলপ ৰেষ্ট কৰি ল তাৰপিছতে গধূলি মই নামঘৰলৈ যাম কাইলৈ নামঘৰত শৰাইখন দিম বুলি ভাবিছোঁ আমাৰ ঘৰৰ ফালৰ পৰা ঠিক আছে মা এইবাৰ শৰাইখন আগতকৈও ভালকৈ দিব লাগিব এতিয়া আকৌ দুজনী বোৱাৰী হ'ল দুজনী বোৱাৰী এতিয়া ঘৰখন ভৰিল গতিকে ভগৱানক ভালকৈ শৰাই এখন নিদিলে হ'বনে হেৰি কি কৰিছে হয় নাই এনেই মোবাইল চাই আছোঁ কোৱাচোন বাইদেউ আৰু দাদা আহিলেই দেখোন তুমি মাক নোকোৱা কিয় আমিও আমাৰ মাৰ ঘৰলৈ যাম বুলি আৰে অলপ আগে আগে তাহাঁতি পাইছেহি আজিয়ে কোৱাটো জৰুৰী নেকি আৰু কাইলৈ মায়ে নামঘৰত শৰাই দিয়া কথা কৈছে এতিয়া মই নকওঁ দেই শৰাইখন দিয়াৰ পাছতহে ক'ম মই জানো মায়ে এনেও মানা নকৰে আমি যাম গ'লে কিন্তু পাছত কিন্তু মায়ে যদি মানা কৰে নহয় তুমি যেনেকৈ হ'লেও মনাবই লাগিব এতিয়া যদি নোকোৱা আৰে বাবা তুমিতো বুজি পাব লাগে ন কেনেকৈ কওঁনো দাদা আৰু বৌ আহিছেহে কাইলৈ শৰাইখন দি ল'ব দিয়া তাৰপিছত মই লাহেকৈ ক'ম ঠিক আছে তেতিয়াহ'লে নামঘৰত শৰাইখন দিলোঁ নহ'লে আকৌ ভাগেই নাপাওঁ নহয় আজি এঘৰ কাইলৈ সেঘৰ যেনে তেনে কৰি ভাতটো পালোঁ আৰু কি কৰিছা মা নাই অ' কি কৰিমনো এনেই বহি আছোঁ অ' মা তোমাৰ লগত মোৰ কথা এটা আছিল কিবা কথা আকৌ কচোন মানে পাৰিজাতে বিয়া হোৱাৰ পৰা মাকৰ ঘৰলৈ এবাৰো যোৱা নাই গতিকে এইবাৰ তাইক লৈ শহুৰ দেউতা আৰু শাহুমাৰ খবৰ এটা লৈ আহোঁ বুলি ভাবিছোঁ অঁ পৰহি দিনা তোৰ ককাই বৌৰে আহিছেহে এতিয়া আকৌ তহঁতি যাবলৈ হ'লেই নে মা মোৰ আৰু বাকী কেইদিনত সময় নাই এইকেইদিনে যি সময় পাইছোঁ সেইকাৰণে গৈ আহোঁ বুলি ভাবিছোঁ ঠিক আছে গৈ আহ এতিয়াতো এনেও তেনেকৈ একো কাম নাই কিন্তু বেছিদিন নাথাকিবি 3-4 দিন থাকিবি আৰু গুচি আহিবি দেই ঠিক আছে মা যে কেতিয়ালৈ যাম বুলি ভাবিছ কাইলৈ যাম হ'ব তেতিয়াহ'লে জোঁৱাই তোমাৰ দাদা বৌ বিয়নী সকলোৰে ভালে আছে নহয় অঁ শাহুমা সকলোৰে ভাল ঠিকে আছে তেতিয়াহ'লে কি ক'বা আৰু পাৰিজাত বিয়া হোৱাৰে পৰা ঘৰখন বৰ চেঁচা পৰি গ'ল জানানে জানাই নহয় ভাইটি আকৌ হোষ্টেলতহে থাকে দেউতা আৰু ময়ে গোটেই ঘৰটোত দুটাই উবুং আবাংকৈ থাকোঁ আৰু অঁ হয় নেকি মা তেতিয়াহ'লে আমি আহি বহুত ভালেই কৰিলোঁ তাকেই তোমালোকে যে আহিলা বৰ ফূৰ্তি পাইছোঁ ঘৰখন অলপ হ'লেও গমগমীয়া হৈছে নহ'লে বুঢ়া বুঢ়ী দুটাই একো কামেই নাই মনে মনে বহি থাকোঁ আৰু কিমান টিভি চামনো কোৱাচোন হয় দিয়ক পাৰিলে মানে আমাৰ ঘৰলৈকে যাবচোন এনেই দুদিনমান থাকি আহিবগৈ অঁ জোঁৱাই অঁ দেউতা ভালে কুশলে পালাহি নহয় হয় হয় ভালকৈয়ে পালোহি আপোনালোক দুজনে কথা পাতক মই চাহ কৰোঁগৈ মাজনী ক'ত আকৌ তাই কি কৰিছে জানো ৰুমত দেউতা মাজনী জোঁৱাইৰ লগতে অলপ কথা পাতিছোঁ তোমাৰ ভালনে ভাল ভাল একদম ভাল হৈ আছে মোৰ পিছে তহঁতি ইমান দিনৰ মূৰত আহিছ যেতিয়া
দুদিনমান থকাকৈ আহিছ নহয়। আইও দেউতা, ক'তনো বেছি দিন থাকিব পাৰিম। 3-4 দিনমান থাকি শাহুমাই ঘৰলৈ যাবগৈ কৈছে। এতিয়া তেওঁৰ কথাটো পেলাব নোৱাৰো। হয় এতিয়া বিয়া হলা যেতিয়া মাকৰ ঘৰতনো ক'ত এসোপামান দিন থাকিলে হ'ব। তহঁতি আহিবি বুলি মই হাঁহ এটা আনিয়ে থৈছো। পিছে জোঁৱাই আকৌ এইবোৰ মাছ মাংস নাখায় বুলিহে বেয়া লাগিছে। আমি আকৌ মাছ মাংস খোৱা মানুহ নহয়। একো নাই দেউতা, আপোনালোকে খাব। মইহে নাখাওঁ, পাৰিজাতে খাব নহয়। নহয় তাই খাব বাৰু, তথাপিও বেয়া লাগে নহয় জোঁৱাইটোৱে আকৌ মাছ মাংস অকণ নাখালে। তথাপিও মই পনীৰ অকণমান আনি থৈছো বাৰু। পিছে আমি আকৌ এইবোৰ খাই নথকা মানুহ নহয়, কেনেকৈ বনাব লাগে সেয়াও নাজানো। মাজনী তয়ে বনাই দিবি দেই। মাৰে সেইবোৰ বনাবলৈ জানে নে নাজানে, মই হ'লে নাজানো আৰু। এইখন ঘৰত আজিলৈকে পনীৰ বনাই খায়ে পোৱা নাই পাই। হ'ব দিয়া দেউতা, মই আছো নহয়, মই বনাই দিম। এইবোৰ একো নোহোৱা হ'লে হয় অ'। জোঁৱাই আহিছা আকৌ প্ৰথমবাৰ ঘৰলৈ, নহ'লে হ'ব দেই। ঠিক আছে তোমালোকে কথা পাতা, বহা অলপ। মই হাঁহটোকে চাফা কৰি লওঁ। গাহৰি মাংস নাপালো, গাহৰি মাংস গধূলিহে পাম বোলে। তই আকৌ গাহৰি মাংস খাই খুব ভাল পাওঁ নহয়। হ'ব দিয়া দেউতা, একো নাই। কি হ'ল, তোমাৰ দেখোন মনটো মৰা। আমাৰ ঘৰলৈ আহি তোমাৰ ভাল লগা নাই নেকি? নহয় অ', কিবা এটা ভয় ভয় লাগিছে। একো নহয় দিয়া, সকলো ঠিক হৈ যাব। বোৱাৰী, মা কওকচোন। শুনাচোন, আমাৰ আদৰ্শৰ পৰহিলে বাৰ্থডে নহয়। সি চাগে পাহৰিয়ে আছে তাৰ বাৰ্থডে বুলি। হয়তো ময়ো একেবাৰে পাহৰিছিলোঁ মা। মই আগৰ পৰাই ভাবি থৈছোঁ 25 বছৰ তাৰ বাৰ্থডেটো ধুমধামেৰে পাতিম বুলি। কিন্তু কালি গৈছেহে শহুৱেকৰ ঘৰলৈ। এতিয়া ফোন কৰিনো কেনেকৈ মাতোঁ? তাকেইতো। আচলতে মই তাক এইবাৰ ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, যিহেতু 25 বছৰ হ'ব তাৰ এইবাৰ। ইমান দিনৰ পৰা প্লেনিং কৰি আছোঁ, কি হ'ব আৰু এতিয়া। ইমান দিনৰ পৰা ভাবি আছোঁ যেতিয়া এতিয়া তাক ছাৰপ্ৰাইজ নিদিলে কেনেকৈ ভাল লাগিব কোৱাচোন। আৰু কিবা এটা কামৰ কথা কৈ মাতিবলৈ একো দেখোন তেনেকুৱা নাই। আপুনি যে কি কথা কয় মা? আমি ঘৰলৈ মাতিব নোৱাৰিলে কি হ'ব তাক? আমি যাব পাৰোঁ নহয়। আমি নিজে গৈ মেলি আদৰ্শক বাৰ্থডে ছাৰপ্ৰাইজ দিম, বুজিলেতো? তাৰমানে তাৰ শহুৱেকৰ ঘৰলৈ যাম আমি, সৰু বোৱাৰীৰ ঘৰলৈ। মা আপুনি চিন্তা নকৰিব, আমি ৰাতিপুৱাই তিনিওটাই গৈ তাক ছাৰপ্ৰাইজ দি দিম। সি খুব ফূৰ্তি পাব আৰু সকলোৱে ভাল পাব। তুমি ঠিকে কৈছা বোৱাৰী, মোৰ বহুত ডাঙৰ বোজা এটা তুমি নাইকিয়া কৰি দিলা। সিটো এতিয়া ডাঙৰ হ'ল, বাৰ্থডে চাৰ্থডেবোৰ ইমান মনত নাৰাখে। কিন্তু মই মাকজনী হৈ সৰুৰে পৰা ইহঁতৰ বাৰ্থডে পাতি আহিছোঁ। ডাঙৰটোক যেনেকৈ 25 বছৰত বাৰ্থডে ছাৰপ্ৰাইজ দিছিলোঁ, সৰুটোকো তেনেকৈয়ে দিম বুলি ভাবিছোঁ। ঠিক আছে মা, আপুনি চিন্তা নকৰিব, সকলো ঠিক হৈ যাব। মই আছোঁ নহয়। বোৱাৰী খাওক জেঠাই, মই নিজে বনাইছোঁ, কেনেকুৱা লাগিছে কওকচোন। তই বনাইছ যেতিয়া ভালেই হ'ব দে। সঁচাকৈ দেখোঁতে কিন্তু বৰ টেষ্টি লাগিছে। ভিনদেউ আপুনিও খাওক আকৌ। জোঁৱাই ছাৰপ্ৰাইজ। বিয়নী, মা, বৌ, শাহুমা, বাইদেউ আপোনালোক। আমি আজি আদৰ্শৰ বাৰ্থডে নহয় জানো, সেইকাৰণে ছাৰপ্ৰাইজ দিবলৈকে ইয়ালৈ আহিলোঁ। আজি বাৰ্থডে পাৰ্টি ইয়াতে ধুমধামেৰে মানিম। আমাৰ পাৰিজাতৰ শাহু এয়াই নি? হয়, আপোনালোকৰ পাৰিজাতৰ শাহুৱেক ময়েই, আৰু এয়া মোৰ ডাঙৰ বোৱাৰী। আপোনালোকে ভাল সময়তে পাইছেহি দেই, বৰ ভাল লাগিলে আপোনালোকক লগ পাই। এই পাৰিজাতে মানে নিজৰ হাতেৰে গাহৰি মাংস বনাইছে। তাকে মই পাৰিজাত ইয়াত আছেহি বুলি এপাক আহিছিলোঁ, তাৰপিছতে জোঁৱাইও সেই বাৰ্থডে বুলি গম পালেও, সেইকাৰণে বহি কেনে অলপমান সেই খাই আছোঁ আৰু। আহকচোন আহক, আপোনালোকে বহকহি। এইবোৰ মই কি শুনিছোঁ সৰু বোৱাৰী? আদৰ্শ চি মই কিবা ভুল ক'লোঁ নি? মই ভবা নাছিলোঁ তহঁতি ইয়াত আহি এইবোৰ কৰিবি বুলি। ডাঙৰ বাৰী ব'লা ইয়াৰ পৰা, এতিয়া ব'লা। এইবোৰত মাছ মাংস এইফালে ব্যৱহাৰ কৰি আছে। চি মই ইয়াত 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। ব'লা বুলি কৈছে নহয় ডাঙৰ বাৰী, ব'লা। আৰু তহঁতি আজি ঘৰলৈ আহ। নাই তহঁতি ঘৰলৈ নাযাবি। তহঁতৰ কাৰণে সেইখন ঘৰত আৰু কোনো স্থান নাই। গোটেই ঘৰখনৰ পবিত্ৰতা শেষ কৰি দি ইয়াত আহি মাছ মাংস খাই। চি সৰু বোৱাৰী, তোমাৰ পৰা কিন্তু মই এইটো আশা কৰা নাছিলোঁ। আৰু তুমি মোৰ নিজৰ সন্তান হৈ আজি এনেকুৱা কাম কৰিলা। এয়াই শিক্ষা দিছিলোঁ মই। ৰ'বচোন ৰ'ব বিয়নী, আপুনি খং নকৰিব। জোঁৱাই খোৱা নাই, ইহঁতি খোৱা নাই নহয়। হ'ব দিয়ক বিয়নী, আপুনি মোক একো চাফাই দিব নালাগে। মই সকলো বুজি পালোঁ, মই একো নুবুজিবলগীয়া নাই, সকলো বুজি পালোঁ। মই আজি মোৰ ল'ৰাটোৰ বাৰ্থডে ছাৰপ্ৰাইজে দিবলৈ আহিছিলোঁ। এইবোৰ দেখি পাম বুলি কেতিয়াও ভবা নাছিলোঁ। মা শুনকচোন। মা, পাৰিজাত, এইবোৰ সকলো তোমাৰ কাৰণে হৈছে। আজি মায়ে ইমান আশাৰে মোক বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ আহি তোমাৰ কাৰণে মায়ে দুখ পাই গৈছে। মই আৰু ইয়াত 1 ছেকেণ্ডো থাকিব নোৱাৰোঁ। মই ঘৰলৈ গুচি গৈছোঁ। হেৰি, আপুনি মোক এইটো ক'লৈ গৈছে? ৰ'বচোন। মা, দেউতা, মই আহিছোঁ দেই। যা। এইটো এইবোৰ আপুনি কি কৰিলে? মই কি কৰিলোঁ মই একো ধৰিব পৰা নাই দেই। আচলতে জোঁৱাইহঁতৰ ঘৰৰ মানুহবোৰে এইবোৰ একেবাৰে ব্যৱহাৰ নকৰে মাছ মাংস। তেওঁলোকে একদম পিয়'ৰ ভেজিটেৰিয়ান। তেওঁলোকে পিয়'ৰ ভেজিটেৰিয়ান বোলা জাত নেকি? মই গম নাপাওঁ নহয়। তহঁতি আগতে ক'লেহে গম পাম।
ইয়াত আপোনাৰ ভুল নাই বাইদেউ আচলতে ইয়াত আমাৰেই ভুল জোৱাই নাখাওঁ কোৱা স্বত্তেও আমি এইবোৰ আনিবই নালাগিছিলে ছোৱালীজনীহে খাওঁ বুলি কোৱাৰ কাৰণে মৰমতে আনি দিলোঁ এতিয়াহে বিয়নীহঁতেহে দুখ পাই গ'ল হ'ব দিয়ক আৰু সিহঁতে যেনেকৈ হ'লেও কিবা এটা কৰি মিলাব তেওঁলোকৰ ঘৰত নাখায় বুলিতো আৰু আমি আমাৰ ঘৰত নোখোৱাকৈ থাকিব নোৱাৰোঁ নহয় আজিৰ পৰা এইখন ঘৰৰ দৰ্জা গোটেই জীৱনৰ কাৰণে তহঁতৰ কাৰণে বন্ধ এইবোৰ তুমি কি কৈছা মা প্লিজ প্লিজ পাৰিজাতক এবাৰৰ কাৰণে ক্ষমা কৰি দিয়া তাইৰ হৈ মই ক্ষমা খুজিছোঁ তোমাৰ ওচৰত অঁ শাহুমা মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ মাত্ৰ এবাৰ মোক ক্ষমা কৰি দিয়ক এইবোৰ খাবলৈকে মাকৰ ঘৰলৈ গৈছিলা নহয় যোৱা মাৰ ঘৰতেই থাকা তাতেই খাই থাকা এইবোৰ গোটেই মোৰ ঘৰখনৰ পবিত্ৰতা শেষ কৰিলা তোমালোকে মোৰ ল'ৰাটোকো চাগে খুৱাবলৈ বিচাৰিছিলা নাই নাই মা মই তেওঁক কেতিয়াও কোৱা নাই খাবলৈ এইবোৰ তুমি কি কৰিলা পাৰিজাত তোমাক ইমান ভালকৈ বুজোৱাৰ পাছতো তুমি ইমান ডাঙৰ ভুল এটা কৰিলা মা এইবোৰ সকলো মোৰ ভুল মোক ক্ষমা কৰি দিয়া আচলতে পাৰিজাতক মইহে মিছা কথা কৈ বিয়া পাতিছিলোঁ সেইবোৰ মই একো নাজানো মুঠতে তহঁতি এইখন ঘৰত ভুলতো নোসোমাবি কিবা এটাতো উপায় হ'ব মা শুদ্ধি কৰাৰ তুমি যি নিয়ম কৰিব দিয়া আমি তাকেই কৰিম নিয়ম কৰিব দি কি লাভ হে আকৌ তেনেকুৱা ভুল হৈয়ে থাকিব এনেকুৱা নহয় যে আৰু কেতিয়াও নহ'ব এতিয়াতো মোৰ আৰুৱেই বিশ্বাস নোহোৱা হৈ গৈছে নাই শাহুমা আপুনি মোক এবাৰলৈ মাত্ৰ বিশ্বাস কৰক মই আৰু আপোনাৰ বিশ্বাস কেতিয়াও নাভাঙো মা আজি মোৰ 25 বছৰীয়া বাৰ্থডে আৰু বাৰ্থডে দিনাখন তুমি মোক এনেকৈ ঘৰৰ পৰা উলিয়াই দিছা আজি বাৰ্থডে বুলিতো মোক ক্ষমা কৰি দিয়া মোক আৰু পাৰিজাতক ক্ষমা কৰি দিয়া মা আজি 25 বছৰীয়া জন্মদিনত মোক তোমাৰ পৰা ক্ষমাৰ বাহিৰে একো নালাগে মা শাহুমা তেওঁলোকে নিজৰ ভুল বুজি পাইছে আপুনি এবাৰৰ কাৰণে তেওঁলোকক ক্ষমা কৰি দিয়াটো ভাল হ'ব নেকি মানুহ মাত্ৰেই ভুল আপুনি এবাৰ ক্ষমা কৰি দিয়ক মা ক্ষমা কৰিবলৈ মোৰ অলপো মন নাই তথাপিও আজিতো 25 বছৰীয়া জন্মদিন বহুত দিনৰ পৰা আজিৰ দিনটোলৈ বাট চাই আছিলোঁ মাকে জানো ল'ৰা ছোৱালীক এৰি থাকিব পাৰে তহঁতৰ ইমান ডাঙৰ ভুল এটা মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তথাপিও আজি ক্ষমা কৰি দিছোঁ ভৱিষ্যতে যাতে এনেকুৱা ভুল কেতিয়াও নকৰা অঁ শাহুমা আৰু মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ আপোনাক আজি কথা দিলোঁ